বন্ধুসকল, হাতত দুটা তুলসী পাত লৈ কওক এটা কথা, পূৰ্ণ হ'ব সকলো ইচ্ছা। গতিকে বন্ধুসকল, প্ৰথমে মোৰ চেনেল টিপছ ABC 101লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে? ভালে থাকক, সুস্থ থাকক আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' উপভোগ কৰক। বন্ধুসকল, আজিৰ ভিডিঅ'টো হ'ব খুবেই গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই গৈ থাকক আৰু কমেণ্টত এবাৰ লিখক জয় মা তুলসী। এতিয়া আহক ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধু বান্ধৱীসকল, এই তুলসীৰ গুণাগুণৰ কথাটো সকলোৱে জানে। আয়ুৰ্বেদ শাস্ত্ৰতো উল্লেখ ৰৈছে তুলসীৰ অপৰিসীম গুণৰ কথা। সাধাৰণ অসুখৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱালৈকে তুলসীৰ গুণাগুণ ৰৈছে। অকল এয়াই নহয়, তুলসীৰ গছৰো আছে অনেক অলৌকিক গুণ। হিন্দু শাস্ত্ৰৰ অনুযায়ী তুলসীৰ লগত সম্বন্ধিত এনে কিছু উপায় আছে, যাক যদি সঠিকভাৱে কৰা হয় তেন্তে যিদৰে মনৰ কামনা পূৰ্ণ হয়, ঠিক সেইদৰে অৰ্থৰ অভাৱো দূৰ হয়। গতিকে ইয়াৰ বিষয়ে বিস্তাৰিত জানিবলৈ হ'লে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব, যাৰ ফলত নটিফিকেশ্যনৰ দ্বাৰা নতুন নতুন তথ্যৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। এতিয়া আহক মূল পৰ্বলৈ। যদিহে আপোনাৰ সন্তানে আপোনাৰ কথা নুশুনে, তেন্তে ঘৰৰ পূব দিশত জালনাৰ ওচৰত এজোপা তুলসীৰ গছ ৰাখক। চাব আপোনাৰ সন্তান ভীষণ বাধ্য হৈ উঠিছে। যদিহে ঘৰত সকলো সময়তে অশান্তি বা হাই কাজিয়া আদি হৈ থাকে, তেন্তে এই ক্ষেত্ৰত এটা পিতলৰ বা তামৰ পাত্ৰত জল ভৰাই তাতে 5টা তুলসী পাত ৰাখি 24 ঘণ্টাৰ ভিতৰত ঘৰৰ মুখ্য দুৱাৰত সেই পানী ছেটিয়াই দি ইয়াৰ পাছত ঘৰৰ অন্যান্য অংশতো এই জল বা পানী ছেটিয়াই দিব। ইয়াৰ ফলত ঘৰত সকলো সময়তে সুখ আৰু শান্তিয়ে বিৰাজ কৰিব। উপযুক্ত জীৱন সংগী যদি পোৱা নাই, তেন্তে উপযুক্ত জীৱন সংগী পাবলৈ হ'লে প্ৰতিদিনে পুৱা স্নান কৰি উঠি তুলসীৰ গুৰিত জল অৰ্পণ কৰিব। এনে কৰিলে মনৰ ইচ্ছা পূৰ্ণ হয়। অফিচত বছ বা কৰ্মচাৰীৰ সুনজৰত থাকিবলৈ হ'লে তুলসীৰ 16টা বীজ বা গুটি এখন বগা কাপোৰত বান্ধি অফিচৰ যিকোনো ঠাইত আপুনি ৰাখি দিয়ক। এই বিশেষ উপায়টিৰ মাধ্যমত আপোনাৰ অফিচৰ সকলোৰে লগত সম্বন্ধ আৰু অধিক উন্নত হ'ব। যদিহে জীৱনত আপুনি অৰ্থ সমস্যাৰ সন্মুখীন হৈ আছে, তেন্তে এই ক্ষেত্ৰত তুলসী গুৰিৰ পৰা সামান্য শিপালৈ আনি গংগাজলেৰে ধুই ইয়াৰ পাছত হালধীয়া কাপোৰত মেৰিয়াই ঘৰৰ মুখ্য দুৱাৰত আপুনি বান্ধি দিয়ক। এই উপায়টিৰ মাধ্যমত ভগৱান শ্ৰীহৰি বিষ্ণু অধিক প্ৰসন্ন হয় আৰু আৰ্থিক স্থিতি মজবুত হয়, লগতে ধন লাভৰো যোগ তৈয়াৰ হয়। জীৱনৰ পৰা দুখ আৰু সংকট দূৰ কৰিবলৈ তুলসীৰ এই উপায়টিক অধিক ফলকাৰী মানা হয়। এই সমস্যা দূৰীকৰণৰ বাবে তুলসীত কুঁহিয়াৰ ৰস অৰ্পণ কৰিব লাগে। জ্যোতিষ অনুসাৰে এই উপায়টিৰ মাধ্যমত সেই জাতকৰ জীৱনৰ পৰা সকলো প্ৰকাৰৰ দুখ দূৰ হয়। সনাতন ধৰ্মত তুলসী পূজাৰ বিশেষ মহত্ব ৰৈছে। ঘৰত থকা তুলসীজোপাৰ তলত যদি প্ৰতিদিনে শুদ্ধ ঘিউৰে প্ৰদীপ প্ৰজ্বলন কৰা হয়, তেন্তে চাকৰি ও ব্যৱসায়ত সফলতা মিলে। ইয়াৰ লগতে সেই ঘৰখনৰ সদস্যসকলৰ ওপৰত ধনৰ দেৱী লক্ষ্মী অধিক প্ৰসন্ন হয়। তুলসী হৈছে ভগৱান বিষ্ণুৰ পত্নী, যাক আমি বিষ্ণু প্ৰিয়া বুলি কওঁ। এই তুলসী ভগৱান বিষ্ণুৰ খুবেই প্ৰিয়। সেয়েহে যিকোনো অমাৱস্যাত হালধীয়া সূতাত 108টা গাঁঠি লগাই তুলসী গুৰিত বান্ধি দিব। জ্যোতিষ অনুসাৰে এই উপায়টি কৰিলে মা লক্ষ্মী প্ৰসন্ন হয় আৰু সকলো ইচ্ছা পূৰ্ণ হয়। বন্ধু বান্ধৱীসকল, এইবাৰ কথা পাতিম দৰিদ্ৰতা দূৰ কৰিবলৈ ভগৱান শ্ৰীকৃষ্ণৰ পূজাৰ সময়ত 2টা তুলসীৰ পাত লওক আৰু ইয়াৰ পাছত ভগৱান শ্ৰী বিষ্ণুক ধ্যান কৰিব আৰু শ্ৰী হৰি শ্ৰী হৰি শ্ৰী হৰি এই কথাটি 3বাৰ কওক। ইয়াৰ পাছত সেই তুলসীৰ পাত 2টা ভগৱান শ্ৰীকৃষ্ণৰ ফটো বা মূৰ্তিত তেওঁৰ চৰণত থওক আৰু পূজাৰ শেষত সেই 2টা তুলসী পাত আপুনি টকা পইচা ৰখাৰ আলমাৰি বা মানি বেগত ৰাখি দিয়ক। এনে কৰিলে দৰিদ্ৰতা দূৰ হয় আৰু ধন লাভৰো সম্ভাৱনা বাঢ়ি যায়। হিন্দু শাস্ত্ৰৰ অনুসাৰে আপুনি আপোনাৰ তুলসীজোপাৰ তলত বা গুৰিত এটা শালিগ্ৰাম শিল অৱশ্যেই ৰাখক। শালিগ্ৰাম শিলক ভগৱান বিষ্ণুৰ স্বৰূপ হিচাপে মানা হয়। গতিকে যিখন ঘৰত তুলসীৰ লগত শালিগ্ৰাম শিল থাকে, সেই ঘৰখনত কোনোদিনেই টকাৰ অভাৱ নহয়। লগতে বন্ধু বান্ধৱীসকল, এই কথাটো অৱশ্যেই ধ্যান দিব যে কেতিয়াও ৰাতিপুৱা সূৰ্য উদয়ৰ আগত, সূৰ্যাস্তৰ পাছত, একাদশী, দ্বাদশী, ৰবিবাৰ, চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণৰ সময়ত কেতিয়াও তুলসীৰ পাত নুতুলিব।
বন্ধু বান্ধৱীসকল এয়াই আছিল আজিৰ ভিডিঅ'টিৰ মূল বিষয়বস্তু গতিকে আজিলৈ আহিছোঁ পুনৰ আকৌ লগ পোৱা হ'ব ধন্যবাদ